ভোলা ভোলা ঘৰত আছেনে? মহাজন দেউতা আপুনি আহিলে, আহক বহক আহক। ভোলা, মই তহঁতৰ ইয়াত বহিবলৈ অহা নাই। তই মোৰ পইচাকেইটা কেতিয়া উল্টাই দিবি? পইচা অনাৰ সময়ত মোৰ ঘৰলৈ দৌৰ মাৰি গৈছিলি, দিবৰ সময়ত দেখা দেখিয়েই নাই তোৰ। মহাজন দেউতা আপুনিনো এনেকৈ কিয় কয়? মোৰ ঘৰৰ বেমাৰ আজাৰ কোলাই পাছে নধৰা হৈছে। যোৱাবাৰ খৰাঙৰ কাৰণে খেতি বাতিও একো কৰিব নোৱাৰিলোঁ। মহাজন দেউতা মোক আৰু ক্ষমা কৰক মহাজন দেউতা। সেইবিলাক মোৰ দৰকাৰ নাই। বছ মোৰ পইচা 1 লাখ কেতিয়া উভতাই দিবি সেইটো ক। মহাজন দেউতা মই আপোনাৰ পৰা 50,000 টকাহে আনিছিলোঁ, আপুনি 1 লাখ বুলি ক'লে যে। বোলা সুত বুলি বস্তু এটা আছে বুলি গম নাপাৱ নেকি? তোৰ পইচা নাই এবছৰেই হ'ল আৰু সুত মিলি 1 লাখ টকা হ'ল। মহাজন দেউতা মোক দয়া কৰক, মোৰ নিজৰ পৰিয়ালটোৱে পোহপাল দিয়া অসুবিধা হৈছে। তই পইচা অনাৰ সময়ততো তোৰ মাটিখিনিও মোৰ নামত লিখি থৈ দি আহিছিল। অহা কালিৰ পৰা তহঁতৰ গোটেই পৰিয়ালে মোৰ ঘৰত খেতিৰ কাম কৰিবলৈ আহিব লাগিব। তেতিয়াহে তোৰ সুত কি হয় মই তই ভাবি চাম। ভাল বাৰু মহাজন দেউতা, মই কালি আপোনাৰ ঘৰলৈ যাম বাৰু। শুনিছে, এই মহাজনটোৱে আমাৰ গোটেই গাঁওখন শেষ কৰিলে। মানুহবিলাকক সুতলৈ পইচা দি না চব নিজৰ নামত কৰিলে। কিনো কবি আৰু। অহা কালিৰ পৰা মহাজনৰ ঘৰত আমি সকলোৱে কাম কৰিবলৈ যাব লাগিব, তেতিয়াহে বোলে সুতৰ কথা কিবা চিন্তা কৰিব। মীনা কাম কৰিছা? হয় মহাজন দেউতা। কিনো মহাজন দেউতা বুলি মাতা হে? মোক একেবাৰে বুঢ়াই বনাই দিলা। মই এতিয়াও এগৰাকী গোটৰ পৰা হৈ আছো। এই মীনা দেখিছ, এই বুঢ়া বয়সতো ইয়াৰ স্বভাৱ সলনি হোৱা নাই। কুকুৰৰ নেচ চুঙাত ভৰাই থলে কেতিয়াবা পোন হোৱা দেখিও জানো? সেই একেই বুঢ়াও একেই স্বভাৱ। বদমাছ বুঢ়া, এই বুঢ়াই আমাৰ গোটেই গাঁওখন লুটি পুটি খালে। আমাৰ গাঁৱৰ মানুহবিলাক বৰ সহজ সৰল। ভোলা আহি পালাহি। আজি ঘৰত বহুত কাম আছে। যা ভোলা তই খেতিলৈ যা। আৰু মিনতি তই মোৰ ঘৰৰ ভিতৰৰ কামবোৰকে কৰগে যা। ল'ৰাটো লৈ আহিলি ভালে কৰিলি। হ'ব মহাজন দেউতা। পুতুকণ, পুতুকণ, কওক মহাজন দেউতা। তই এই গাঁৱৰ মানুহবোৰৰ খবৰ ৰাখিছনে নাই? ইহঁতৰ ওপৰত অলপ নজৰ দিবি। চাবি যাতে ইহঁতি মোৰ বিষয়ে একো গাঁৱৰ ভিতৰে ফুচফুচাব নোৱাৰে দেই। ইহঁতিক বিদ্ৰোহ কৰিব মোৰ বিপক্ষে, চাবি আকৌ। মই চব নজৰ দি ৰাখিছোঁ মহাজন দেউতা, মই চব মেনেজ কৰি দিম। পুতু তই খেতিলৈ যাচোন। এই কামচোৰখিনিয়ে এনেই গৈ পিনি বহি থাকিবগৈ নহ'লে খেতিত গৈ। যা তই চাই আগে। হ'ব মহাজন দেউতা, মই এই মাত্ৰ গৈছোঁ ৰ'ব। কামচোৰহঁত কাম কৰ, বহি বহি হাজিৰা খাবলৈ নাহিবি। মহাজনৰ পৰা পইচাবোৰ ধাৰলৈ লৈ খালি, এতিয়া দিব নোৱাৰা হৈ আৰু এতিয়া কামত লাগ। মহাজনৰ পোহনীয়া গোলাম। চাহ বিনা। কোনো সেইকেইজনী, মই চব শুনি আছোঁ। তহঁতৰ মহাজনৰ বদনাম গাই থাক, আৰু পইচা দৰকাৰ হ'লে সেই মহাজনৰ ওচৰতে হাত পাতিবলৈ যাবি। এইটো কোন বহি আছে বুঢ়া, কাম কৰ। মৰিলো বোপাই, মাফ কৰি দে অ'। পুতুকণ গা বেয়া লগাৰ কাৰণে বহিছিলোঁ। কাম কৰ বুঢ়া। মহাজন দেউতা কাম হ'ল, যাওঁ আমি এতিয়া। ক'ত ইমান সোনকালে যাওঁ ভোলা? তহঁতৰ লগত কথা এতিয়া বাকী আছে। তহঁতে দিনৰ খেতিৰ কামহে কৰিলি, ৰাতি ঘৰৰ কামবিলাক কোনে কৰি দিব? তহঁতৰ ল'ৰাটো মোৰ ইয়াত বন্ধকত থাকিব লাগিব। তই যেতিয়া পইচা আনিবি তেতিয়া ইয়াক লৈ যাবি। এনেকুৱা নকৰিব মহাজন দেউতা, লাগিলে ময়ে থাকি যাওঁ। নহ'ব, তহঁতি 50,000 টকা সুতৰ পইচা লৈ আহ আৰু তোৰ ল'ৰা লৈ যাবি। পুতুকণ, ইহঁতক ঘৰৰ পৰা উলিয়াই দে, ল'ৰাটো ৰাখি থ। মই নাথাকোঁ, মই তোমালোকৰ লগত যাম, মই ইয়াত অকলে নাথাকোঁ। হ'ব মহাজন দেউতা, মই ইহঁতক উলিয়াই দিছোঁ বা হেৰি কৰি দিছোঁ ৰ। ল'ৰা মনে মনে থাক, নাকান্দিবি। ভোলা তহঁতি ইয়াৰ পৰা যা, 50,000 টকা লৈ আহ, তাৰপৰা ল'ৰাটো লৈ যাবি যা। চৰ্দাৰ, আহঁতগুৰি গাঁৱত ৰামু মহাজনৰ অটপালি বাঢ়ি গৈছে। এই গাঁৱৰ মানুহৰ ওপৰত বহুত অত্যাচাৰ কৰিছে। কালিয়া, কি বেয়া খবৰ আনিছ? তই গম পাৱনে নাই মই দুখীয়া মানুহৰ দুখ সহ্য কৰিব নোৱাৰোঁ? মই তাক উচিত শাস্তি দিম। ঠিক আছে চৰ্দাৰ। কালিয়া, মানুহজনে কেলে কান্দি আছে আৰু মানুহটোও কান্দো কান্দো কৰি আছে, মাত তাক। ভোলা এইফালে আহ তই, চৰ্দাৰে মাতিছে তোক। নমস্কাৰ ভংগু চৰ্দাৰ, আপুনি কি উদ্দেশ্য লৈ এইফালে আহিলে?
তোৰ ঘৈণীয়েৰে কিমান চিঞৰি চিঞৰি কিয় কান্দি আছে? ডাকু চৰ্দাৰ, আমাৰ গাঁৱৰ ৰামু মহাজনে মোৰ ল'ৰাটো ৰাখি থ'লে। যেতিয়ালৈকে তাৰ বোলে মই 70-50 হাজাৰ টকা দিব নোৱাৰোঁ তেতিয়ালৈকে বোলে ল'ৰাটো ওলটাই নিদিয়ে। তহঁতে চিন্তা নকৰিবি ভোলা, মই এই মহাজনক এশিকনি দি আছোঁ। ভাংৰু চৰ্দাৰ, আমাক যেনে তেনে ল'ৰাটো উভতাই আনি দিয়ক চৰ্দাৰ। চিন্তা নকৰিবি, যা, মই এতিয়া তেহেঁতৰ ঘৰলৈ গৈ আছোঁ। মহাজন দেউতা, ওলাই আহক, এই ডাকু আহিছে এইফালে, পলক পলক। কি হ'ল পুতু, ইমান হাৱা থৰি খাই আহিছ যে? মহাজন দেউতা, পলক, ডাকু আহিছে। মৰিলোঁ আজি, ক'লৈ যাওঁ এতিয়া? মই লুকাওঁগে এতিয়া। শুনিছনে পুতু, তই ইয়াতে ৰৈ থাক। ডাকু আহিলে কবি মহাজন দেউতাই ক'বালৈ গ'ল বুলি, ঠিক আছে? তই ইয়াত ৰখি থাক, মই যাওঁ। ঐ মহাজন, বাহিৰলৈ আহ। তোক লগ কৰিবলৈ তোৰ বাপেৰ আহিছে, বাহিৰলৈ ওলাই আহ। নমস্কাৰ ভংগু চৰ্দাৰ, আহক বহক, মহাজন দেউতা ঘৰত নাই। আপোনালোকক কিবা লাগে যদি লৈ যাব পাৰে। নিম, নিয়াটো চবেই লৈ যাম, কিন্তু তাৰ আগতে ৰামু মহাজনক লাগে। সি গাঁৱৰ মানুহৰ ওপৰত বহুত অত্যাচাৰ কৰিছে। যা, তাক ভিতৰৰ পৰা ওলাই আন, নহ'লে তোকো মাৰিম। মহাজন দেউতা, আপুনি ওলাই আহক। নমস্কাৰ ভংগু চৰ্দাৰ, মই কিবা দুখ কৰিলোঁ নি হজুৰ? যদি কিবা কৰিছোঁ মাফ কৰি দিয়ক আৰু চৰ্দাৰ। তই দুখ নাই কৰা, ডাঙৰ অপৰাধ কৰিছ। তই ভোলাৰ ল'ৰাটো পইচা নিদিয়াৰ কাৰণে ধৰি ৰাখিছ। গাঁৱৰ মানুহৰ ওপৰত সুতৰ নামত মাটি সম্পত্তি দখল কৰিবি, তোক আজি মই সুধাই নেৰোঁ। মোক মাফ কৰি দিয়ক চৰ্দাৰ, মই সকলো উভতাই দিম আৰু ভোলাৰ ল'ৰাটোকো এৰি দিম। মই আজিৰ পৰা এনেকুৱা কাম নকৰোঁ, মাফ কৰি দিয়ক চৰ্দাৰ। মাফ কৰিম, কিন্তু তই গাঁৱৰ চব মানুহক মাটি সম্পত্তি উল্টাই দিব লাগিব আৰু যিমান পইচা দিবলৈ চব মাফ কৰি দিব লাগিব। শুনিছা নহয়, মহাজনে কি কৈছে? ইয়াৰ ওপৰত চকু ৰাখিবি। ই কোৱা কামবিলাক নকৰিলে আমি আকৌ উভতি আহিম। হ'ব ভংগু চৰ্দাৰ,